হ'ল দুই হতৰ মুখ য'ত পাগলদিয়া বৰলীয়া নৈ লগ লাগিছে আৰু এইপিনে হ'ল ডকোৱা থেথা গইথান আৰু বৰলীয়া নদীৰ ওপৰত যিখন ব্ৰিজ এনেকৈ গুচি গৈছে কঁঠাল ঘোপা কানেকশ্যন হৈছে এইপিনে ভৈৰাতলা বিভিন্ন স্থানলৈ এনেকৈ থেথা গইথানলৈকে যাব পাৰি এইপিনে হ'ল দুই হতৰ মুখ এইটো হ'ল পাগলদিয়া নৈৰ এইটো হ'ল পূব পাৰৰ মঠুৱাৰী কথাও হ'ল যে পাগলদিয়াৰ পূব পাৰৰ মঠুৱাৰীটো কেনেকুৱা হৈ আছে বা ক'ত ছিঙিছে বা ইয়াৰ কানেকশ্যন আমাৰ যিটো নলবাৰী টাউনলৈকে আছে সেই কানেকশ্যনটো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ দুই হতৰ মুখৰ পাগলদিয়াৰ নৈৰ পূব পাৰৰ মঠুৱাৰীৰে নলবাৰী টাউন কেনেকৈ যাব পাৰি আপোনালোকক দেখুৱাই যাই আছোঁ মঠুৱাৰীৰ ওপৰে ওপৰে পূব পাৰৰ মঠুৱাৰীৰ ওপৰে ওপৰে ৰেফাৰেঞ্চ দেখিছে এইটো হ'ল পাগলদিয়া নৈৰ পূব পাৰৰ মঠুৱাৰী এইটো হ'ল এইপিনে হ'ল দুই হতৰ মুখ য'ত বৰলীয়া পাগলদিয়া নৈ লগ লাগিছে এইপিনে আৰু এইপিনে যাব পাৰি থেথা গইথান ডকোৱা কঁঠাল ঘোপা বিভিন্ন স্থানলৈ এতিয়া মই গৈ আছোঁ পাগলদিয়া নৈৰ পূব পাৰৰ মঠুৱাৰীৰ ওপৰে ওপৰে নলবাৰী টাউনলৈ বলকচোন মোৰ লগত দুই হতৰ মুখৰ পৰা যিটো দুহুতিৰ মুখ আছে অৰ্থাৎ দক্ষিণ নখেতি গাঁৱৰ পৰা এইটো পূব পাৰৰ মঠুৱাৰীটো এনেকৈ আহি এনেকৈ এইটো নখেতি উলাবৰীৰ ঘাটৰ পূব পাৰেদি এনেকৈ গৈছে এইটো মঠুৱাৰী এইখিনি কোনো ধৰণৰ পকীকৰণ হোৱা নাই আগৰ যি মঠুৱাৰী সেনেকৈ আছে এইটো হ'ল পাগলদিয়া নৈৰ পূব পাৰৰ মঠুৱাৰী এইটো হৈছে নখেতি উলাবৰীৰ যিটো পূব পাৰৰ যিটো চক এনেকৈ আহিছে দুই হতৰ মুখৰ পৰা আৰু এনেকৈ যাব পাৰি ঠিক পাগলদিয়া নৈৰ ওপৰত যিখন ব্ৰিজ আছে উলাবৰীৰ ঘাট নখেতিৰ ঘাট এই ব্ৰিজ গুচি গৈছে নলবাৰী গুৱাহাটী হাজো যিটো ৰোড হাজো নলবাৰী গুৱাহাটী যিটো ৰোড কৰিয়াৰ চকলৈ বিজুলী ঘাটৰ চকলৈ এনেকৈ যাব পাৰি আৰু এনেকৈ যাব পাৰি কমাৰকুছিলৈ আৰু এনেকৈ যাব পাৰি থেথা গইথান ডকোৱা কঁঠাল ঘোপা দক্ষিণ নখেতি গাঁৱৰ মাজেৰে অৰ্থাৎ পাগলদিয়া নৈৰ পূব পাৰৰ মঠুৱাৰীৰ ওপৰে ওপৰে বিভিন্ন স্থানলৈকে যাব পাৰি এইটো হ'ল নখেতি উলাবৰী ঘাটৰ তিনিআলিৰ চক এইখন হৈছে নখেতি উলাবৰী ঘাটৰ ব্ৰিজ এতিয়া মই গৈ আছোঁ পাগলদিয়া নৈৰ পূব পাৰৰ মঠুৱাৰীৰ ওপৰে ওপৰে নলবাৰী টাউনলৈ এইটো নখেতি উলাবাৰী যিটো পাৰঘাটৰ পূব পাৰৰ মঠুৱাৰীটো এনেকৈ গৈছে ইয়াতে কানেকশ্যন বন্ধ ফ্ৰেণ্ডছ খন হাবিৰে আবৃত হৈ আছে এনেকৈ অৰ্থাৎ নখেতি গাঁৱৰ কাষতে থকা যিটো পূব পাৰৰ মঠুৱাৰীৰ কানেকশ্যনটো অলৰেডি নোহোৱা হৈছে পাগলদিয়া নৈৰ পূব পাৰৰ মঠুৱাৰীটো এনেকৈ আহিছে এইখিনিত ৰাস্তা নাই হাবি জংঘলে পৰিপূৰ্ণ হৈ আছে
আগতে আছিল আৰু এনেকৈ যাই আছে নলবাৰী টাউনলৈকে। এইখিনিও কানেকশ্যন নোহোৱা হৈছে, হাবি জংঘলে পৰিপূৰ্ণ হৈছে, খোজকাঢ়িও যাব নোৱাৰি। আৰু ইয়াৰ কাষে কাষে গৈছে যিটো কমাৰকুছি কালাক বৰভাগ কলেজ ৰোড, এইটো আহিছে মানে বিজুলীঘাট কৰিয়াৰ পৰা উলাবৰী দলং পাৰ হৈ এইখিনিতে হৈছে নখেতি। আৰু এনেকৈ যাব পাৰি পাগলদিয়া নৈৰ ঘাটলৈ। এতিয়া মই এই যিটো মঠুৱাৰী কানেকশ্যন নোহোৱা হৈছে, ইয়াৰ পৰা মই গৈ আছোঁ ছাইডেৰে নলবাৰী টাউনলৈকে। আৰু য'ত কানেকশ্যন হৈছে মঠুৱাৰীৰ ওপৰত মই উঠিম, চাইকেল চলাই যাই থাকিম। মঠুৱাৰীৰ ওপৰে ওপৰে আহি দুহঁতৰ মুখৰ পৰা মঠুৱাৰীৰ ওপৰে ওপৰে আহি পাগলদিয়া নদীৰ যিটো পূবপাৰৰ মঠুৱাৰী আছে তাৰ ওপৰে ওপৰে আহি এয়া মই কমাৰকুছি পাৰঘাট পাইছোঁ। কমাৰকুছি চকৰ কাষতে পাৰঘাট। ইয়াতে শংকৰদেৱ শিশু নিকেতন আছে। এই স্কুলৰ কাষেৰে মঠুৱাৰীটো পাৰ হৈ গৈছে। এনেকৈ এইটো পূবপাৰৰ মঠুৱাৰী দুহঁতৰ মুখৰ পৰা আহিছে। এনেকৈ কমাৰকুছি পাৰঘাট শংকৰদেৱ শিশু নিকেতনৰ কাষেৰে মঠুৱাৰীটো গুচি গৈছে। এনেকৈ মই যাম নলবাৰী টাউনলৈ। এইপিনে কমাৰকুছিৰ চক এইটো, আৰু এইখন হৈছে ব্ৰিজ। কমাৰকুছি এইখন হৈছে ব্ৰিজ। এনেকৈ ওলাব পাৰি মানে কটপুহাৰ মাজেৰে মালোপাৰা অৰ্থাৎ হাজো নলবাৰী ৰোড। এনেকৈ মই যাম নলবাৰী টাউনলৈ। চাওক ফ্ৰেণ্ডছ, মঠুৱাৰীৰ ওপৰে ওপৰে পকীকৰণ ৰাস্তাৰ অৱস্থা চাওক ফ্ৰেণ্ডছ। আহি আহি জয়পাল দেৱলৈ পালোহি ফ্ৰেণ্ডছ। এইখন হ'ল নলবাৰী জিলাৰ জয়পাল দেৱালয়। 1950 চনতে মূল যিটো মন্দিৰ মাটিৰ তলত পোত গৈছিল। ডিংডিঙি গাঁৱৰ এয়া শ্ৰী শ্ৰী জয়পাল দেৱালয়। পাগলদিয়া নৈৰ পূবপাৰৰ মঠুৱাৰীৰ লাগালাগি অৱস্থাত অৱস্থিত। যেতিয়া 1950 চনৰ ভূমিকম্প হৈছিল, মূল মন্দিৰটো মাটিৰ তলত 10-12 ফুট তললৈকে বহি গৈছিল, অৰ্থাৎ পোত গৈছিল। এয়া হ'ল শ্ৰী শ্ৰী জয়পাল দেৱালয়ৰ এয়া পৰিৱেশ। এইটো হৈছে পাগলদিয়া নৈৰ পূবপাৰৰ মঠুৱাৰী। এই মঠুৱাৰীৰে মই গৈ আছোঁ নলবাৰী টাউনলৈ। এনেকৈ কমাৰকুছি বৰভাগ কলেজ যিটো ৰোড কালাক হৈ গুচি গৈছে, এনেকৈ যাব পাৰি।
এতিয়া জয়পাল দেৱলৰ পৰা মথাউৰিৰ অৱস্থা এনেকুৱা, পকী হোৱা নাই, আগৰ দৰেই হৈ আছে। শিল আছে কিন্তু সমান নহয় ঠাইবিলাক। দুই হতৰ মুখৰ পৰা আহি আহি এয়া ধামাল ঘাট পাইছোঁ ফ্ৰেণ্ড। এনেকৈ যাব পাৰি ধামাল ঘাট, যিখন ব্ৰিজ পাগলদিয়ানৰ ওপৰত নৰহ বজাৰলৈকে, যিটো হাজো নলবাৰী গুৱাহাটী ৰোডৰ ওপৰত অৱস্থিত। এনেকৈ যাব পাৰি আৰু এনেকৈ যাব পাৰি কালাগড় দোলখোলা হৈ NMCH নলবাৰী মেডিকেল কলেজ হস্পিটেল, আৰু এইটো হৈছে পাগলদিয়ানৰ পূবপাৰৰ মথাউৰি। এনেকৈ যাম মই নলবাৰী টাউনলৈকে। এই মথাউৰিটোদি এনেকৈ আহিছোঁ, ঠিক দুহতৰ মুখৰ পৰা পূবপাৰৰ মথাউৰিৰে আহি আহি মই যাম ধামাল ঘাটৰ পৰা নলবাৰী টাউনলৈ। এয়া মই গৈ আছোঁ পাগলদিয়ানৰ পূবপাৰৰ যিটো মথাউৰিৰ ওপৰে ওপৰে নলবাৰী টাউনলৈ। আমাৰ ঘাটৰ পৰা আহি আহি এয়া মই খনগুৰিয়াৰ ঘাট পাইছোঁ। এইটো হৰি মন্দিৰ। এইটো হৈছে মেইন ৰোড, যিটো ৰোড খনগুৰিয়া ঘাটৰ ব্ৰিজ পাৰ হৈ বগলৰ চক, যিটো বগলৰ চক হাজো নলবাৰী ৰোডত অৱস্থিত। আৰু এনেকৈ যাব পাৰি কালাঘাটখোলালৈ। আৰু এইটো হ'ল পাগলদিয়ানৰ পূবপাৰৰ মথাউৰি। এই মথাউৰিটোৰ ওপৰেৰে মই যাম, ওপৰে ওপৰে যাম মই নলবাৰী টাউনলৈ। মই এইটো আহিছোঁ এই মথাউৰিটোৰ পৰা, ধামাল ঘাটৰ পৰা। এনেকৈ মই যাম মথাউৰিৰ ওপৰে ওপৰে নলবাৰী টাউনলৈ। ঘাটৰ পৰা এই মথাউৰিৰ ওপৰে ওপৰে পূবপাৰৰ মথাউৰিৰ ওপৰে ওপৰে আহি এয়া ফ্ৰেণ্ডছ দেখিছে, এয়া মুৰকণা ঘাট পাইছোঁ। এনেকৈ মুৰকণা ঘাটৰ ব্ৰিজ অলপ দূৰত আছে। ই কানেকশ্যন হৈছে অমিয়াপুৰ, নলবাৰী বিভিন্ন স্থানলৈ, আৰু এনেকৈ বৰবৰীলৈকে কানেকশ্যন হৈছে। বৰবৰী যিখন মানে গৌ পূজাৰ খোলা কানেকশ্যন হৈছে। আৰু এইটো হৈছে খনগুৰিয়া ঘাটৰ পৰা মুৰকণা ঘাটৰ, এইটো হৈছে ফ্ৰেণ্ডছ দেখিছে, এইটো পূবপাৰৰ মথাউৰি। এই মথাউৰিটোৰে খনগুৰিয়া ঘাটৰ পৰা মই গৈ আছোঁ নলবাৰী টাউনলৈকে। এইটো পূবপাৰৰ মথাউৰি। মুৰকণা ঘাট এৰিলোঁ। এয়া মই মুৰকণা ঘাটৰ পৰা পূবপাৰৰ মথাউৰিৰ ওপৰে ওপৰে গৈ আছোঁ নলবাৰী টাউনলৈ। পকীকৰণ হোৱা নাই, কেঁচা আছে। কেৱল নদীৰ বালি নিয়া ট্ৰেক্টৰ অহা যোৱা কৰে।
ফ্ৰেণ্ডছ, আপোনালোকে কল্পনা কৰক যে পাগলদিয়া নৈৰ পাৰৰ মথাউৰিটোৰ প্ৰাকৃতিক পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ, সেউজীয়া হৈ আছে, গছ লতিকাৰে ভৰপূৰ, যান বাহনৰ মানে ইয়াতে প্ৰায় নচলে, খোজকাঢ়ি যোৱা মানুহ, চাইকেলেৰে যোৱা মানুহ এনেকৈ অহা যোৱা কৰে। যিহেতু যান বাহন এই পাগলদিয়া নৈৰ পূবপাৰৰ মথাউৰিৰে অহা যোৱা খুব কম কৰে, ইয়াৰে যিটো মানে অক্সিজেন সম্পূৰ্ণ হৈ আছে, কাৰণ ইয়াতে কোনো ধৰণৰ বায়ু প্ৰদূষক গেছৰ সৃষ্টি হোৱা নাই। এয়া ফ্ৰেণ্ডছ দেখিছে, এয়া পাগলদিয়া নৈৰ পূবপাৰৰ মথাউৰিৰ প্ৰাকৃতিক পৰিৱেশ। আপোনালোকে এনেকুৱা পৰিৱেশ নলবাৰী জিলাতে পাব, উপভোগ কৰিবলৈ আহক। পাগলদিয়া নৈৰ যিটো পূবপাৰৰ মথাউৰি, এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে উপভোগ কৰক আৰু বিশুদ্ধ বতাহ লওক, বিশুদ্ধ অক্সিজেন লওক, কাৰণ আপোনালোকে দেখা নাই যে পাগলদিয়া নৈৰ পূবপাৰৰ মথাউৰিটোৰ প্ৰাকৃতিক পৰিৱেশ কেনেকুৱা। যে মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ যে পাগলদিয়া নৈৰ পূবপাৰৰ মথাউৰিৰ ওপৰে ওপৰে প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি নলবাৰী টাউনলৈকে কেনেকৈ যাব পাৰি সেইটো দেখুৱাইছোঁ দুহতৰ মুখৰ পৰা। তো ফ্ৰেণ্ডছ, ইমান ধুনীয়া লাগিছে, আপোনালোকে এনেকুৱা মজা প্ৰাকৃতিক মানে সৌন্দৰ্যৰ যিটো মজা ভোগ কৰিবলৈ আমাৰ ঘৰতে আছে, নলবাৰী জিলাৰ ঘৰতে আছে। আপোনালোকে আহক আৰু নলবাৰী জিলাৰ যিটো পাগলদিয়া নৈৰ পূবপাৰৰ যিটো প্ৰাকৃতিক পৰিৱেশ, মথাউৰিৰ ওপৰত যিটো প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি নলবাৰী টাউনলৈকে আপোনালোকে এনেকৈ আহিব পাৰে। যে বন্ধুবোৰে ছাগলীৰ পাত লৈ আহিছে, এই ঠাইখিনি কি বুলি কয়? ভুনুগুচি তন্ত্ৰসংঘাৰা অলৰেডি সন্ধ্যা। অলৰেডি মই দুহতৰ মুখৰ পৰা আহি এয়া সন্ধ্যাৰ ওচৰৰ ভুৰকুচি নে ভুনুগুচি পালোঁ, ক্ষুদ্ৰ শংকৰা কাষতে। এই বন্ধুবোৰক লগ পালোঁ, আপোনালোকে দেখিছে এই বন্ধুবোৰে মথাউৰিৰ ওপৰতে আছে ছাগলীৰ মানে গাছৰ পাত বিচাৰি। এতিয়া ইয়াৰ পৰা নলবাৰী টাউন বেছি দূৰ নাই, মই এতিয়া নলবাৰী টাউনলৈকে বন্ধুবোৰক এৰিলোঁ আৰু নলবাৰী টাউনলৈকে এয়া মোৰ বাইচাইকেলেৰে ফ্ৰেণ্ডছ ভ্ৰমণ কৰিলোঁ। ধন্যবাদ জনাইছোঁ। সন্ধ্যা গাঁও পালোঁ, এইটো পূবপাৰৰ পাগলদিয়া নৈৰ পূবপাৰৰ মথাউৰি। ইয়াৰ পৰা মোটামুটি 1 কিলোমিটাৰ দূৰত থকা বুলি বন্ধুবোৰে কৈছে, মই ধন্যবাদ জনাইছোঁ। এতিয়া মই গৈ আছোঁ সন্ধ্যা গাঁৱৰ মানে মাজেৰে অৰ্থাৎ কাষেৰে যিটো মথাউৰি গৈছে, পাগলদিয়া নৈৰ পূবপাৰৰ মথাউৰি গৈছে, মথাউৰিৰ ওপৰে ওপৰে মই গৈ আছোঁ নলবাৰী টাউনলৈ। এইখিনি দক্ষিণ সন্ধ্যা চুবুৰী। মই ধন্যবাদ জনাইছোঁ বন্ধুবোৰক। এয়া মই দুহতৰ মুখৰ পৰা আহিছোঁ, যে দুহতৰ মুখৰ পৰাই মই পাগলদিয়া নৈৰ যিটো পূবপাৰৰ মথাউৰি কেনেকুৱা অৱস্থা বা পকীকৰণ হৈছেনে হোৱা নাই না, ব্লক লেভেল ৰাস্তা হৈছে, মানে এইটো দেখুৱাবলৈ আহিছোঁ। আৰু গভমেণ্টক মই অনুৰোধ জনাম যাতে এই পূবপাৰৰ মথাউৰিটো, পশ্চিম পাৰৰ মথাউৰিটো যেনেকুৱা ব্লক লেভেল ৰাস্তা হৈছে কৰিয়া বিজুলী ঘাটৰ পৰা, এইটো ৰাস্তাও যদি হয়, কিছুমান ঠাইত অলৰেডি বন্ধ হৈ আছে, সেইখিনি যদি মুকলি হয় তেতিয়া যোগাযোগটো ভাল হ'ব। অঁ, ঠিক আছে। 108ৰ মানে এখেতৰ মন্দিৰৰ পৰা নাহে, বহুত অসুবিধা হৈছে, এখেতে অসুবিধা জনাইছে। আমাৰ মাননীয় মানে মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ যাতে পাগলদিয়া নৈৰ পূবপাৰৰ যিটো মথাউৰি অৰ্থাৎ কৰিয়া বিজুলী ঘাটৰ পৰা এয়া নলবাৰী টাউনলৈকে সম্পূৰ্ণ হওক আৰু এখেতসকলৰ অভাৱ দূৰ হওক। এয়া মই ধন্যবাদ জনাই এয়া মই গমন কৰিছোঁ নলবাৰী টাউনলৈ। ধন্যবাদ থাকিল।
মানে সন্ধ্যা গাঁৱৰ ঠিক উত্তৰ পিনে মঠুৱাৰীত পূবপাৰৰ মঠুৱাৰীটোৰ কিছু অংশ ব্লক হৈছে। এই ব্লক ৰাস্তালৈ পৰিণত হৈছে। এইখিনি গুচি গৈছে আমাৰ যিটো পাইগাৰকুছি সন্ধ্যা নলবাৰী টাউনৰ পৰা অহা 31 নেশ্যনেল হাইৱেৰ ঠিক কাষেদি যোৱা ৰেল লাইনৰ কাষেদি যোৱা মানে চাবেই ই লগ লাগিছে। মই গৈ আছোঁ মানে উত্তৰ সন্ধ্যা গাঁৱৰ পূবপাৰৰ মঠুৱাৰী যিটো ব্লক হৈছে সেই ব্লকৰ ৰাস্তাৰ ওপৰেও পৰে। এইখিনি কিছু অংশ ব্লক হৈছে কাৰণ নলবাৰী টাউনলৈকে যোগাযোগ কৰিব পৰা হ'ল ভাল হৈছে। ই অলৰেডি লগ লাগিছে পাইগাৰকুছি সন্ধ্যা 31 নেশ্যনেল হাইৱে সংলগ্ন যিটো চাবৱে উপপথ ৰেল লাইনৰ কাষতেই আছে। ইয়াতে অলৰেডি পূবপাৰৰ মঠুৱাৰীটো নলবাৰী টাউনলৈকে যোৱা এই ৰাস্তাটো সংলগ্ন হৈছে। এইখন হৈছে ব্ৰিজ পাগলদিয়া নৈৰ ওপৰত ব্ৰিজ। এই ব্ৰিজখন পাৰ হৈ নলবাৰী টাউন আৰু এনেকৈ পাইগাৰকুছি সন্ধ্যা 31 নেশ্যনেল হাইৱেৰ লগত সংলগ্ন হৈছে। ই যায় ঘগ্ৰাপাৰ ৰঙিয়া এনেকৈ গৈছে আৰু পূব দক্ষিণে গুচি গৈছে পাইগাৰকুছি সন্ধ্যা। আৰু এইটো হৈছে পূবপাৰৰ মঠুৱাৰী। এই মঠুৱাৰীৰে আহি দুহতৰ পৰা দুহতৰ মুখৰ পৰা আহি এনেকৈ সংলগ্ন হৈছে এই চাবৱে যিটো উত্তৰ পূব ৰেলৱে লাইনৰ ঠিক দক্ষিণে ই সংলগ্ন হৈছে এইখন ব্ৰিজ পাগলদিয়া নৈৰ ওপৰত ব্ৰিজ। এই ব্ৰিজখন পাৰ হৈ নলবাৰী টাউন আৰু এনেকৈ যাব পাৰি সন্ধ্যা পাইগাৰকুছি ঘগ্ৰাপাৰ ৰঙিয়া বিভিন্ন স্থানলৈ। এতিয়া মই এই মঠুৱাৰীৰ ওপৰে আহি এতিয়া মই ব্ৰিজখন পাৰ হৈ ল'ম। এই ব্ৰিজখন পাৰ হৈ মই নলবাৰী টাউনত সোমাই পৰিম। এয়া নলবাৰী টাউনৰ পূবফালেৰে যোৱা পাগলদিয়া নৈৰ ওপৰত যিখন ব্ৰিজ এই ব্ৰিজৰ ওপৰত মই অলৰেডি পূবপাৰৰ মঠুৱাৰী আহি এই ব্ৰিজখন পাৰ হৈ আকৌ মই পাগলদিয়া নৈৰ পশ্চিম পাৰ পাম। সেই পশ্চিম পাৰতেই আমাৰ নলবাৰী টাউন অৱস্থিত। এইখন হ'ল ৰেলৱে ব্ৰিজ ফ্ৰেণ্ডছ। এইখন আমাৰ যিটো নলবাৰী টাউনৰ পৰা পাইগাৰকুছি সন্ধ্যা ঘগ্ৰাপাৰ ৰঙিয়ালৈকে যোৱা উপপথ 31 নেশ্যনেল হাইৱেৰ লগত সংলগ্ন এই ৰোডটোৰে মই গৈ আছোঁ নলবাৰী টাউনলৈকে। এইখন ব্ৰিজ পাগলদিয়া নৈৰ ওপৰত ব্ৰিজ আৰু মই পূবপাৰৰ পৰা মঠুৱাৰী আহি পূবপাৰৰ মঠুৱাৰী আহি এয়া মই দলং পাৰ হৈ পাগলদিয়াৰ পশ্চিম পাৰ পাম আৰু এনেকৈ মই গুচি যাম নলবাৰী টাউনলৈ। এয়া নলবাৰী টাউন যোৱা এইটো ৰাস্তা, এইটো পশ্চিম পাৰৰ মঠুৱাৰী। এতিয়া মই গৈ আছোঁ পাগলদিয়া নৈৰ ব্ৰিজ পাৰ হৈ পাগলদিয়া নৈৰ পশ্চিম পাৰ নলবাৰী টাউন অৱস্থিত। এই নলবাৰী টাউন ডিভেদাৰ এইটো। মই সম্পূৰ্ণ নলবাৰী টাউনত সোমাই পৰিলোঁ। ডিভেদাৰ
নলবাৰী টাউন অলৰেডি পালোঁ। ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ ফ্ৰেণ্ডছ। এয়া হ'ল নলবাৰী টাউন।